নমস্কাৰ এবুগুত্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে আহিছে এটা অত্যন্ত ভাল খবৰ অক্টোবৰৰ ভিতৰৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী ধন নিযুত মইনা আঁচনি অধীনত এই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰ ইতিমধ্যে সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে অক্টোবৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব চৰকাৰী ধন 16 আগষ্টৰ পৰা পত্ৰ পূৰণ কৰাৰ কাম আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ অধীনত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে এইচএছৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীয়ে এই ধন লাভ কৰিব একেদৰে শীঘ্ৰে লৰা ভাগিনসকলৰ বাবেও ভাল খবৰ আহিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ঘোষণা যে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে যিসকল ছাত্ৰী অধ্যয়ন কৰি আছে সেই ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ অধীনত ধন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া অসম চৰকাৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আগবঢ়াইছে মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ এক ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীও এই আঁচনিখনৰ সুবিধা পাব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব মোক কেতিয়াবা ল'ৰাসকলে সোধে যে মামা আমাৰ কাৰণে একো আঁচনি নাই নেকি চাইল্ড মেৰেজৰ বিপক্ষে লোৱা আঁচনি এখনত মই ছোৱালীসকলকে অন্তৰ্ভুক্ত কৰিব লাগিব ল'ৰাক অন্তৰ্ভুক্ত কৰিব নোৱাৰো কিন্তু ল'ৰাসকলৰ কাৰণেও মই কি কৰিব পাৰো মই চিন্তা কৰি আছো আৰু সময়ত মই মোৰ ল'ৰা ভাগিনসকলকো মই ভাল খবৰ শুনোৱাম আজি মাত্ৰ ইংগিতটো দি থৈ দিলো আমি ছোৱালীৰ লগতে মোৰ ল'ৰা ভাগিনসকলৰ কাৰণেও মই নিশ্চয় ভাল কিবা এটা কৰিম আজিলৈ ইমানতে এৰিছো অহা 3 দিন দিল্লীত থাকিম 25 তাৰিখে মই অসমলৈ উভতি যাম এইকেইটা দিন দিল্লীত থাকিলেও অকল অসমৰ সমস্যা লৈ মন্ত্ৰীসকলক সাক্ষাৎ কৰিম সংসদসকলক সাক্ষাৎ কৰিম কেন্দ্ৰীয় বাজেটো আহিব ইয়াৰ মাজতে মই ভাবো যে 25 তাৰিখে অসমলৈ যেতিয়া ঘূৰি যাম 26 তাৰিখেতো চৰাইদেউ মৈদামক লৈ ভাল খবৰটো পামেই আৰু ভাল খবৰ যাতে আপোনালোকক দিব পাৰো বহুত বহুত ধন্যবাদ আকৌ লগ পাম এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ